ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2026 চনৰ আজি জানুৱাৰী মাহৰ 25 তাৰিখ। আজি বাৰ হ'ব বন্ধুসকল দেওবাৰ। আজি বিশেষ দিনটোলৈ আগবাঢ়িছোঁ। আজি তিথি হ'ব শুক্লা সপ্তমী তিথি। আজি নক্ষত্ৰ হ'ব ৰেৱতী নক্ষত্ৰ, তাৰপিছতে অশ্বিনী নক্ষত্ৰ আৰম্ভ হ'ব। আজি যোগ হ'ব সিদ্ধ যোগ, তাৰপিছতে খাদ্য যোগ আৰম্ভ হ'ব। কৰণ হ'ব গড়কৰণ, তাৰপিছতে বনিষ্কৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হ'ব মীন ৰাশি, তাৰপিছতে মেঘ ৰাশি আৰম্ভ হ'ব। জন্মত মীন ৰাশি বিপৱন দেৱগড়, মৰণত দ্বীপদোষ। আজি যোগিনী বায়ু কোণত সূৰ্য উদয় হ'ব 6:14 সূৰ্যাস্ত সময় হ'ব 4:56। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। ব্যৱসায়ত জড়িতসকলৰ বাবে আজি ভাল দিন হ'ব। আজি আপোনালোকৰ দীৰ্ঘম্যাদী পৰিকল্পনাই গতি লাভ কৰিব আৰু আপোনালোকৰ সন্তানৰ কেৰিয়াৰত যথেষ্ট উত্থান ঘটিব। পৰিয়ালৰ সদস্যৰ মাজত হোৱা আভ্যন্তৰীণ সংঘাতৰ বাবে আপুনি অলপ অশান্তি অনুভৱ কৰিব পাৰে। বিশেষ কোনোবা এজনক লগ পাব পাৰে। আজি আপুনি এটা প্ৰজেক্টক লৈ উত্তেজিত হ'ব পাৰে, কিন্তু সেইটো সম্পূৰ্ণ বা যিকোনো কাম কৰিবলৈ উত্তেজিত হোৱাৰ পৰিৱৰ্তে সেইবোৰ সম্পূৰ্ণ কৰাটো বিশেষকৈ ধৈৰ্য ধৰিব লাগিব। উত্তেজিত হৈ কাম নকৰিব, সম্পূৰ্ণ কৰাটো কঠিন হ'ব পাৰে বুলি কৈছে উত্তেজিত হ'লে। পাৰস্পৰিক সহযোগিতাৰ মনোভাৱ বিৰাজ কৰিব। আজি আপোনালোকৰ আৰ্থিক অৱস্থাও ভাল হ'ব বুলি কৈছে। এই সময়খিনিত কিন্তু ধৈৰ্য বজাই ৰাখক বুলি কৈছে। অপ্ৰয়োজনীয় সংঘাতৰ পৰা আঁতৰি থাকিব লাগিব। পাৰস্পৰিক সহযোগিতাৰ মনোভাৱ বিৰাজ কৰিব। এই সময়খিনিত আপোনালোকৰ সন্মান লাভ কৰিব। ৰাজনীতিৰ লগত জড়িত লোকসকলে সন্মান লাভ কৰিব। আৰ্থিক লাভালাভ আপোনালোকৰ যথেষ্ট সম্ভাৱনাও দেখা পোৱা গৈছে। বিনিয়োগৰ সৈতে জড়িত বিষয়ত বিশেষকৈ আপোনালোকৰ বাবে এটা ভাল সময় বুলি কৈছে। আপুনি আপোনালোকৰ ঊৰ্ধ্বতম বিষয়ৰ পৰা সম্পূৰ্ণ সমৰ্থন বা যিধৰণৰ ছাপোৰ্ট লাভ কৰিব, কিন্তু কাৰো পৰা ধন ধাৰে লোৱাৰ পৰা বিৰত থাকক বুলি কৈছে। পিছত উভতাই দিয়াৰ ক্ষেত্ৰত কিছু সমস্যাত পৰিণত হ'ব পাৰে। গতিকে এইখিনি ক্ষেত্ৰতো কিন্তু মেঘ ৰাশি যুৱক যুৱতী বা জাতক জাতিকাসকলে অলপ গুৰুত্ব দিব, ভাল হ'ব। প্ৰতিকূল পৰিস্থিতিত ধৈৰ্য বজাই ৰাখিব লাগিব। বিলাসিকতাৰ অফৰ বাবে অত্যাধিক খৰচ কৰাটো এৰক বুলি কৈছে, কিয়নো ইয়াৰ ফলত আপোনালোকৰ পিছলৈ আৰ্থিক সমস্যা হ'ব পাৰে। গতিকে নিজৰ চখবোৰ পূৰণ কৰিবলৈ যাওঁতে কিছুমান যাতে টকা পইচা অযথা অপ্ৰয়োজনীয় খৰচ নহয়, তাৰ প্ৰতি কিন্তু মেঘ ৰাশি জাতক জাতিকাসকলে গুৰুত্ব দিব লাগিব। খৰচবোৰ সীমিত কৰি ৰাখিব লাগিব বুলি কৈছে। আজি আপোনালোকৰ বিৰোধীয়ে আইনী বিষয়ত বিশেষকৈ কৰাৰ যিকোনো ভুল শোষণ কৰিব পাৰে। কাৰোবাৰ লগত কথা পাতিলে অতি সাৱধান হ'ব লাগে বুলি কৈছে। আৰু যদি আপুনি কাৰোবাৰ প্ৰভাৱত বিনিয়োগ কৰে, বিশেষকৈ পিছলৈও আপোনালোকৰ বাবে সমস্যা হৈ পৰিব পাৰে। গতিকে অলপ ধ্যান ৰাখিব লাগিব। গতিকে এইখিনি ক্ষেত্ৰত যদি গুৰুত্ব দিয়ে নিশ্চয়কৈ অনুকূল ফলাফল আপোনালোকে দেখিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো মধ্যমীয়া, পঢ়া শুনাৰ ক্ষেত্ৰত এটেনশ্যন বাঢ়িব, গুৰুত্ব বাঢ়িব বুলি কৈছে। মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। যদিহে আপোনালোকে নতুনকৈ চাই আছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। দিনটো ভালদৰে পাৰ হওক, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। বৃষ ৰাশি আজি আপোনালোকৰ বাবে এক উল্লেখযোগ্য কৃতিত্ব কঢ়িয়াই আনিব। প্ৰশাসনিক বিষয়ত সাৱধান হোৱাটো প্ৰয়োজন আছে। আইনী কিছুমান সমস্যাৰ ক্ষেত্ৰত আপুনি জড়িত হ'ব পাৰে অপ্ৰয়োজনীয়, গতিকে ধ্যান ৰাখিব। আজি এই সময়খিনিত কৈছে যে কৰ্মক্ষেত্ৰত ভাল প্ৰদৰ্শন কৰিব পাৰিব। কৰ্মক্ষেত্ৰত ধুনীয়াকৈ নিজৰ কামখিনি চলাই নিব পাৰিব, চলাই আপোনালোকে নিবলৈ সক্ষম হ'ব বুলি কৈছে। নিজৰ প্ৰতিভা বিশেষকৈ প্ৰদৰ্শন কৰিব বুলি কৈছে। আৰ্থিক দৃষ্টিকোণৰ পৰা দিনটো বহুত বেছি ভাল বুলি কৈছে। একে সময়তে দিনটোৰ প্ৰথম ভাগৰ সময়খিনিত আপোনালোকৰ আজি মনত বা আপোনালোকৰ হৃদয়ত প্ৰেম আৰু সহযোগিতাৰ অনুভূতি বিৰাজ কৰিব। লাভজনক সুযোগৰ প্ৰতি আপুনি তীক্ষ্ণ দৃষ্টি ৰাখিব লাগে। বন্ধুৱে যেন আপোনালোকৰ বিনিয়োগৰ পৰিকল্পনাৰ কথা ক'ব পাৰে। যদি আপুনি আপোনালোকৰ সন্তানৰ শিক্ষাৰ ক্ষেত্ৰত কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হৈ আহিছে, তেন্তে সেইবোৰ সমাধানৰ বাবে আপুনি যিমান পাৰে আপোনালোকে চেষ্টা কৰক বুলি কৈছে। চেষ্টা অব্যাহত ৰাখক, নিশ্চয়কৈ ভাল হ'ব। প্ৰেমত পৰাসকলে বিশেষকৈ এই সময়খিনি নিজৰ মনোবল বিশেষকৈ ষ্ট্ৰং কৰি ৰাখিব বুলি কৈছে। ইজনে সিজনৰ প্ৰতি নিষ্ঠাৱান হোৱাও দেখা পোৱা যাব। একে সময়তে আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ আলোচনাত অংশগ্ৰহণৰ দিন হ'ব বুলি কৈছে। ঘৰলৈ কিছুলোকে নতুন বাহন এখন ক্ৰয় কৰিব পাৰে বা আনিব পাৰে বুলি কৈছে। নতুন কিবা এটা বিশেষকৈ ঘৰখনৰ লাগতিয়াল বস্তু এটা কিছুলোকে ক্ৰয় কৰিব পাৰে, যি ঘৰখনত এক উৎসৱমুখৰ বা ভাল এটা পৰিৱেশ বা ভাল এটা বাতাবৰণ এটা সৃষ্টি হ'ব বুলি কৈছে। একে সময়তে ব্যৱসায়টো আপোনালোকৰ বাবে গতি লাভ কৰিব। আজি চলি থকা ব্যৱসায়িক সমস্যাসমূহ অতিক্ৰম কৰিব আৰু আপোনালোকৰ ব্যৱসায়তে সুন্দৰকৈ বা অতি দ্ৰুতভাৱে আগবাঢ়ি যাব পাৰিব বুলি কৈছে।
আগবঢ়াই নিব পাৰিব। আপুনি গুৰুত্বপূৰ্ণ তথ্য আজিৰ দিনটোত কৰ্মক্ষেত্ৰত বা বিভিন্ন ক্ষেত্ৰত লাভ কৰিব। চৰকাৰী চাকৰিৰ বাবে সাজু হোৱাসকলে কোনো ধৰণৰ শিল নপৰাকৈ নাৰাখিব, কষ্ট অব্যাহত ৰাখক। আজি ছাকচেছ হোৱা নাই, কালি ছাকচেছ হোৱা নাই, নিশ্চয়কৈ এদিন হ'ব, গতিকে কষ্ট কৰক, যিমান পাৰে নিজৰ চেষ্টা অব্যাহত ৰাখক, নিশ্চয়কৈ ভাল হ'ব, নহ'লে কিছু সমস্যাৰ সন্মুখীন হ'বলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। একে সময়তে কৈছে যে আজি বৃষ ৰাশিৰ জাতক জাতিকাসকলে সামাজিক খণ্ডত কাম কৰা সকলৰ বিশেষকৈ সহকৰ্মীসকলৰ প্ৰতি সতৰ্ক হোৱাটো প্ৰয়োজন আছে, সতৰ্কতা অৱলম্বন কৰিব লাগিব বুলি কৈছে। শুনা কথাৰ দ্বাৰা প্ৰভাৱিত নহ'ব, কাৰোবাৰ কথা শুনি পেলাই যিকোনো তৎক্ষণাত ৰিয়েক্ট নকৰিব, যিকোনো সিদ্ধান্ত নল'ব, ইয়াৰ ফলত সংঘাতৰ সৃষ্টি হ'ব পাৰে, তৰ্কৰ পেচাল হ'ব পাৰে, গতিকে কাৰোবাৰ কথা শুনি পেলাই কাৰো লগত তৰ্কৰ পেচাল নকৰিব, বিশেষকৈ ঘৰখনৰ ক্ষেত্ৰত, গতিকে ধ্যান ৰাখিব। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিব, চেনেলটো শ্বেয়াৰ কৰি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ, দিনটো ভালদৰে পাৰ হওক। এবাৰ আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো মধ্যমীয়া, আপোনালোকৰ বাবে এক ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে এটা ভাল দিন। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো অত্যন্ত ব্যস্ততাপূৰ্ণ দিন হ'ব। ধৰ্মীয় কাম কাজৰ প্ৰতি আপোনালোকৰ বিশ্বাস বাঢ়িব, ভাগ্য আপোনালোকৰ পক্ষ থাকিব। আজি আপোনালোকৰ ঊৰ্ধ্বতন বিষয়াসকলে আপোনালোকৰ কামৰ প্ৰশংসা কৰিব বুলি কৈছে, কাম কাজক লৈ আপোনালোকক বহুত বেছি সহায় কৰিব বুলি কৈছে, অনুকূল ফলাফল দেখিব বুলি কৈছে। আজি কৈছে যে পৰিয়ালৰ কোনো সদস্যৰ কেৰিয়াৰ সম্পৰ্কে আপুনি এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব পাৰে। যদি আপুনি কোনো অনুষ্ঠানত উপস্থিত থাকে তেন্তে নিজৰ মতামত মুকলিকৈ প্ৰকাশ কৰাটো নিশ্চিত কৰক, বিশেষকৈ আপোনালোকৰ বাবে ভাল হ'ব বুলি কৈছে। একে সময়তে আপোনালোকৰ বাবে কোনো কামত বিশেষকৈ খৰখেদা নকৰাৰ বাবে ভাল সময়, গতিকে খৰখেদা একেবাৰে নকৰিব। আপুনি আপোনালোকৰ শাৰীৰিক সমস্যাৰ বাবে অলপ চিন্তিত হ'ব পাৰে, গতিকে আপুনি বিলম্ব কৰাটো এৰাই চলিব লাগে, নিজৰ স্বাস্থ্যৰ যত্ন ল'ব লাগে, নিজৰ খোৱা বোৱাৰ ক্ষেত্ৰত সচেতন হ'ব লাগে, বিশেষকৈ নিজৰ কাৰোবাক অৱহেলা নকৰিব। আৰু যদি আপুনি আপোনালোকৰ সন্তানক প্ৰতিশ্ৰুতি দিছে বিবাহিত লোকসকলে, তেন্তে সেই প্ৰতিশ্ৰুতি সময়মতে পূৰণ কৰাটো উচিত বুলি কৈছে। আজি লেনদেন সম্পৰ্কে এটা সমস্যাৰ সমাধান হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। অত্যাৱশ্যকীয় বিষয়ত আপুনি সম্পূৰ্ণৰূপে মনোযোগ দিব, মনোনিৱেশ কৰি থাকিব। দীৰ্ঘদিন ধৰি বাকী থকা কামবোৰ আজি সময়মতে সমাধান হ'ব পাৰে বুলি কৈছে, কিয়নো তেতিয়াহে আপুনি সম্পূৰ্ণকৈ সেইখিনি কৰিব পাৰিব। গতিকে যিমান পাৰে কামখিনি চিৰিয়াছলি কৰক বুলি কৈছে, ভাল হ'ব। গুৰুত্বপূৰ্ণ কামৰ ক্ষেত্ৰত কিন্তু এলেহুৱা হোৱাৰ পৰা বিৰত থাকিব লাগিব, নহ'লে সমস্যাত পৰিব পাৰে। গতিকে এইখিনি ক্ষেত্ৰত কিন্তু নিশ্চয়কৈ মিথুন ৰাশিৰ জাতক জাতিকাসকলে গুৰুত্ব দিব, সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। দিনটো শুভ হওক, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়। কৰ্কট ৰাশি। একে সময়তে আজি আপোনালোকৰ বাবে কোনো কামত খৰখেদা নকৰিব, এই সময়খিনি ধৈৰ্যৰ প্ৰয়োজন আছে। আজি আপোনালোকৰ বাবে কঠোৰ আৰু কষ্ট কৰাৰ দিন। আপুনি বিভিন্ন তৰ্ক লিপ্ত হোৱাটো এৰাই চলিব লাগে। তৰ্কৰ পেচালত পৰিলে আনৰ ক্ষতি নহয়, নিজৰে লোকচান হ'ব পাৰে, গতিকে অপ্ৰয়োজনীয় তৰ্কৰ পেচাল যুক্তি তৰ্কৰ পৰা আঁতৰি থাকক বুলি কৈছে। আৱেগৰ ওপৰত ভিত্তি কৰি সিদ্ধান্ত লোৱাটোৱে পিছত সমস্যাৰ সৃষ্টি কৰিব পাৰে, গতিকে সতৰ্কতা অৱলম্বন কৰিব লাগিব। নিজৰ দৈনন্দিন ৰুটিন আপোনালোকে বজাই ৰাখক, ইয়াক সলনি কৰিলে পিছত সমস্যাৰ সৃষ্টি হ'ব পাৰে। নিজৰ দায়িত্বত শিথিল নহ'ব, নতুন মানুহৰ পৰা দূৰত্ব বজাই ৰাখিব লাগে, বিশেষকৈ আপুনি অচিনাকি মানুহৰ পৰা নিজকে অলপ বচাই চলিব, নহ'লে কিছুমান ক্ষেত্ৰত বিপদত পেলাব পাৰে। আজি আপোনালোকৰ উপাৰ্জনে আপোনালোকক অপৰিসীম আনন্দ কঢ়িয়াই আনিব পাৰে। আজি পিতৃ মাতৃৰ আশীৰ্বাদত কিছুমান বাকী থকা কামো সম্পূৰ্ণ হ'ব পাৰে বুলি কৈছে। একে সময়তে এই সময়খিনিত চাকৰি বিচৰাসকলৰ বাবে দিনটো ভাল সময়, গতিকে আজি আপোনালোকৰ বুদ্ধিমতে আপোনালোকৰ বহুত অসুবিধা সহজে অতিক্ৰম কৰাৰ ক্ষেত্ৰত সহায় কৰিব পাৰে। ব্যৱসায়ীসকলে দিনটো দ্বিতীয়াৰ্ধৰ সময়খিনিত হয়তো কিছু ভাল খবৰ শুনিব পাৰে, ব্যৱসায়ত কষ্টৰ অনুকূল ফল পাব, আপুনি কোনো মনোৰঞ্জনমূলক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাব। একে সময়তে আজি কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ খৰচ বাঢ়িব, খৰচে আপোনালোকক অলপ চিন্তিত পেলাব পাৰে, চিন্তিত কৰি তুলিব পাৰে, চিন্তিত এটা চিটুৱেশ্যন আনি দিব পাৰে, গতিকে খৰচবোৰ সীমিত কৰক, নহ'লে বাজেটত কিছু ব্যাঘাত জন্মিব পাৰে। গতিকে এই সকলোখিনি দিশৰ ওপৰত কিন্তু অলপ ফ'কাছ দিব, গুৰুত্ব দিব বুলি কৈছে। প্ৰতিযোগিতাৰ ভাৱ এটা আপোনালোকৰ মনত থাকিব, কম্পিটিশ্যনৰ এটা ভাৱ মনত থাকিব, আৰু সেইখিনি আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সহায় কৰিব। সকলোৰে লগত মিলি যাবলৈ আৰু যিমান পাৰে সকলোৰে লগত এডজাষ্ট কৰি চলিবৰ বাবে চেষ্টা কৰিব, ভাল হ'ব। আপুনি সঞ্চয় পৰিকল্পনাত বা টকা পইচা ছেভিঙৰ ওপৰত বা সঞ্চয় পৰিকল্পনাত ধন বিনিয়োগ কৰিব পাৰে। অতীতৰ ভুল এটাৰ পৰা শিকিব লাগিব, কেনেকৈ আপোনালোকে সেই ভুলখিনি যাতে শুধৰাব পাৰি তাৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক। হয়তো আপোনালোকৰ সন্তানৰ পৰা কিছু ভাল খবৰ পোৱাৰ সম্ভাৱনা আজিৰ দিনটোত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে দেখিব সক্ষম হ'ব বুলি কৈছে। আজি শুভ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 6। যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। দিনটো আপোনালোকৰ ভালদৰে পাৰ হওক, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। জয় মা লক্ষ্মী।
সিংহ ৰাশি আজি আপোনালোকৰ বাবে পাৰিবাৰিক বিষয়ত সতৰ্ক হোৱাৰ দিন হ'ব বুলি কৈছে। ঘৰখনত কিছু তৰ্কৰ পেচাল জীৱনসংগীৰ লগত মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে, গতিকে অপ্ৰয়োজনীয় তৰ্কৰ যুক্তিৰ পৰা আঁতৰি থাকিব লাগিব বুলি কৈছে। আজি কাম বিচৰাসকলে সাৱধান হোৱাটো প্ৰয়োজন আছে। বিভিন্ন কৰ্মৰ সৈতে বিশেষকৈ যোৱাসকলেও সাৱধান হ'ব কামবোৰ কৰোঁতে, বা কাম বিচৰাসকলে ভাল কামত আগবাঢ়ক বুলি কৈছে। নহ'লে কিছুমান বিপদজনক কামত আগবাঢ়িলে সমস্যা হ'ব পাৰে, গতিকে সকলো ক্ষেত্ৰত সতৰ্ক হোৱাটো বাঞ্ছনীয়। বিশেষকৈ এই সময়খিনি ব্যক্তিগত বিষয়ত ধৈৰ্য ধৰিব লাগিব। ব্যক্তিগত কিছুমান সমস্যা হ'লেও ধৈৰ্য ধৰিব লাগিব। তৎক্ষণাত বিশেষকৈ যিকোনো কথা নক'ব, যিকোনো আপোনালোকে কাম কিবা সিদ্ধান্ত নল'ব বুলি কৈছে। আজি লেনদেন সম্পৰ্কে এটা বিষয় আপোনালোকৰ বাবে কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে, গতিকে সিংহ ৰাশি জাতক জাতিকাসকলে অলপ গুৰুত্ব দি চলিব লাগিব। আজি আপোনালোকৰ কিছুমান সমস্যাৰ বিষয়ে পিতৃ মাতৃৰ সৈতে আলোচনা কৰিব পাৰে, ভাল হ'ব। যদি ছাত্ৰ ছাত্ৰীয়ে কোনো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে তেন্তে তেওঁলোকে ভাল প্ৰদৰ্শন কৰিব পাৰিব। গতিকে আজি দেওবাৰৰ দিনটোতো কিবা যদি আৰ্ট কম্পিটিশ্যন বা অন্যান্য কিছুমান কম্পিটিশ্যনত যদি যোগদান কৰে বা খেলতে হওক, ভাল প্ৰতিফলন দেখিব। বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শক বিশেষকৈ আওকাণ কৰাটো পৰিহাৰ কৰা উচিত। তেওঁলোকৰ পৰামৰ্শ নিশ্চয়কৈ ল'ব। আজি আপোনালোকৰ সন্তানক দিয়া প্ৰতিশ্ৰুতি বিবাহিত লোকসকলে পূৰণ কৰিব লাগিব। ভাই ভনীৰ লগত ব্যক্তিগত বিষয়ত বিশেষকৈ সাৱধান হ'ব, যাতে কোনো ধৰণৰ তৰ্ক পেচাল নহয়, সমস্যা নহয়, সমাধান আপোনালোকৰ হ'ব যিখিনি সমস্যা হৈছে। গতিকে সেইখিনি ক্ষেত্ৰত সদায় ট্ৰাই কৰিব আজি দিনটো। আজি আপোনালোকৰ বাবে আত্মবিশ্বাসেৰে ভৰা দিনসমূহ বা ভৰা দিন বুলি কৈছে। আপুনি সম্পূৰ্ণ সামাজিক কাম কাজতো মনোনিৱেশ কৰিব। আজি শুভ অনুষ্ঠানত কিছু লোকে অংশগ্ৰহণ কৰাৰ সুযোগ পাব পাৰে। আজি আপোনজনৰ লগত ভাল সম্পৰ্ক বজাই ৰাখিবৰ বাবে চেষ্টা কৰক দিনটো দ্বিতীয় ভাগত। সকলোৰে লগত আজি লৈ যোৱাটোৰ প্ৰচেষ্টাত আপুনি সফল হ'ব। আজি আপোনালোকৰ সাহস বাঢ়িব, কনফিডেঞ্চ আপোনালোকৰ বাঢ়িব সিংহ ৰাশি জাতক জাতিকাসকলৰ। বিশেষকৈ কিছু সংখ্যক লোক জনকল্যাণৰ কামত বিশেষকৈ সম্পূৰ্ণ সহায় লাভ কৰিব। বহিৰাজ্যত ব্যৱসায় কৰাটো কিছু লোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব বুলি কৈছে। আপুনি হয়তো কিছুমান কথা আপোনালোকৰ জীৱনসংগীৰ লগত বিশেষকৈ গোপন কৰি ৰাখিব পাৰে, যিয়ে পিছলৈ আপোনালোকৰ সম্পৰ্কত বিভাজনৰ সৃষ্টি কৰিব পাৰে। গতিকে সিংহ ৰাশি জাতক জাতিকাসকলে ধ্যান ৰাখিব, কোনো ধৰণৰ কথা বতৰা লোক ঢাক নকৰিব। পাছত কিন্তু আপোনালোকৰ বিপদ বা সমস্যা আপোনালোকৰ হ'ব পাৰে, গতিকে সদায় সতত থাকিব। শুভ ৰং হ'ব আজি সিংহ ৰাশি জাতক জাতিকাসকলৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। দিনটো ভালদৰে পাৰ হওক, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। কন্যা ৰাশি আজি আপোনালোকক কিছুমান নতুন যোগাযোগৰ পৰা সুবিধা আনিব আৰু আপোনালোকৰ ব্যক্তিত্ব আকৰ্ষণীয় হ'ব। আজি আপোনালোকৰ কথা আৰু আচৰণে কৰ্মক্ষেত্ৰত মানুহক জয় কৰাৰ ক্ষেত্ৰত আপুনি সফল হ'ব পাৰে। কোনো ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাব। আজি আপোনালোকৰ আন্তৰিক ইচ্ছাৰ হয়তো পূৰণ হ'ব পাৰে। আজি কম বয়সীয়া যুৱক যুৱতীসকলে বিশেষকৈ ভুলবোৰ বিশেষকৈ কৰোঁতে সাৱধান হওক, আৰু ডাঙৰসকলে বিশেষকৈ সৰুসকলৰ ভুলবোৰ উদাৰতাৰে ক্ষমা কৰা উচিত বুলি কৈছে। আজি আপোনালোকৰ আৰ্থিক অৱস্থাৰ আগৰ তুলনাত অলপ হ'লেও ভাল হ'ব বুলি কৈছে, যাৰ ফলত আপুনি সুখী হ'ব। আপোনালোকৰ বিলাসিকতাও বৃদ্ধি পাব পাৰে, কিন্তু খৰচবোৰ সীমিত কৰি ৰাখিব লাগিব। সঞ্চয়ৰ ওপৰত গুৰুত্ব দিব লাগিব। আজি নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিব। কন্যা ৰাশি জাতক জাতিকাসকলে দিনটোৰ দ্বিতীয়াৰ্ধৰ সময়খিনিত এক বিভ্ৰান্তিকৰ সময় আহিব পাৰে, গতিকে ধ্যান ৰাখিব। অপ্ৰয়োজনীয়ভাৱে খৰখেদাকৈ ঘূৰি নুফুৰিব, যাৰ ফলত আপোনালোকৰ উদ্বিগ্নতা বাঢ়িব পাৰে। গতিকে সময় ভেলুটো বুজিব। কিছুমান কাম সম্পূৰ্ণ নোহোৱাত আপুনি হতাশ হ'ব পাৰে, কিন্তু আজি আপোনালোকৰ কিছুমান কথা বতৰা আৰু আপোনালোকৰ আচৰণত সংযম বজাই ৰাখিব লাগিব, নহ'লে অলপ অসুবিধাৰ সৃষ্টি হ'ব পাৰে, প্ৰব্লেম ক্ৰিয়েট হ'ব পাৰে। যদি আপোনালোকৰ সম্পত্তি সম্পৰ্কীয় গোচৰ আদালতত বিচাৰাধীন হৈছে যিসকলৰ, তেন্তে ভাল মানুহৰ পৰামৰ্শ ল'বলৈ চেষ্টা কৰক। আজিৰ দিনটোত ভাল হ'ব। আজি আপোনালোকৰ বাবে প্ৰতিদ্বন্দ্বীক জয় কৰাৰ বাবে কিছুমান প্লেনিং কৰা বা পৰিকল্পনা কৰাৰ বাবে ভাল সময়। ৰাজনীতিত কাম কৰাসকলে হয়তো উচ্চ পদবী বা সন্মান লাভ কৰিব, বিশেষকৈ দায়িত্ব পাব পাৰে দলীয় কিছুমান কামৰ। পৰিয়ালৰ ভিতৰত চলি থকা যিকোনো মতানৈক্য আজিৰ দিনটোত সমাধান হ'ব পাৰে। ঘৰখনৰ পৰিয়ালত যদি কিবা এটা সমস্যা হৈছে, বিশেষকৈ পৰিয়ালৰ সদস্যৰ লগতে কিবা এটা মিছ আণ্ডাৰষ্টেণ্ডিং হৈছে, সৰু সৰু কথা বতৰাক লৈ তৰ্ক পেচাল হৈ থাকে, হাই কাজিয়া হৈ থাকে, সেইখিনি সমাধানৰ বাবে ভাল সময় বুলি কৈছে। গতিকে চেষ্টা কৰিব তেনেধৰণৰ যাতে এটা ছিটুৱেশ্যন বা পৰিৱেশ ক্ৰিয়েট নহয়, তাৰ প্ৰতি সতৰ্কতা অৱলম্বন কৰিলে নিশ্চয়কৈ আপোনালোকে ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। কন্যা ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 3। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ সকলোতকৈ আগতীয়াকৈ পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। কন্যা ৰাশি জাতক জাতিকাসকলৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক। ওম নমঃ শিৱায়, জয় মা লক্ষ্মী। তুলা ৰাশি জাতক জাতিকাসকলৰ বাবে অলপ দুৰ্বল দিন হ'ব, গতিকে স্বাস্থ্যৰ প্ৰতি অৱহেলা কৰাটো উচিত নহয়। প্ৰথমতে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত তুলা ৰাশি জাতক জাতিকাসকলে আজি গুৰুত্ব দিয়ক বুলি কৈছে। তাৰপিছত বাকী কামখিনি আপোনালোকে কৰক, ভাল হ'ব। আপুনি নতুন ব্যৱসায়িক উদ্যোগ এটা বা নতুন কাম এটা আৰম্ভ কৰিব পাৰে, কিন্তু অংশীদাৰিত্বৰ ক্ষেত্ৰত অলপ অসুবিধাৰ সম্ভাৱনা আছে। পাৰ্টনাৰশ্বিপত যদি ব্যৱসায় এটা কৰিব বিচাৰিছে, কাম এটা কৰিব ভাবিছে, তেন্তে সাৱধান হ'ব। গতিকে সেইখিনি ক্ষেত্ৰত এৰাটোৱে আৰম্ভ কৰক। কিবা এটা কথাত আপুনি ব্যাকুল হৈ পৰিব আজি। সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰত কাম কৰা সকলে
বিশেষকৈ কোনো বৃহৎ প্ৰবঞ্চনাৰ পৰা সাৱধান হোৱাটো কিন্তু প্ৰয়োজন আছে। অতীতৰ ভুলৰ পৰা শিকিব লাগিব আজি। তুলা ৰাশি জাতক জাতিকাসকলে আগতে যদি মিষ্টেক কৰিছিল, বহুত ডাঙৰ ভুল হৈছিল, মিষ্টেক কৰিছিল, সেই ভুলৰ পৰা শিকিব লাগিব। সেই ভুলখিনি যাতে পুনৰাবৃত্তি নহয়, মানুহে বেয়া নকয় তাৰ প্ৰতি কিন্তু বা আপোনালোকৰ নিজৰে যাতে জীৱনত পাৰ্চনেল লাইফত যাতে কোনো ধৰণৰ ইম্পেক্ট বা কিছু আপোনালোকৰ পুনৰ বা সমস্যাৰ সৃষ্টি নহয় তাৰ প্ৰতি ধ্যান ৰাখক বা কিছুমান ক্ষেত্ৰত অলপ সতৰ্কতা অৱলম্বন কৰিলে ভাল হ'ব। ভুলৰ পৰা শিকিবলৈ কৈছে আৰু নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰিব লাগিব বুলি কৈছে। আজি আপোনালোকৰ কৰ্মৰ সংক্ৰান্তীয় ভ্ৰমণো কিছু লোকৰ সম্ভৱ বুলি কৈছে। একে সময়তে এই সময়খিনিত তুলা ৰাশিৰ লোকসকলৰ বাবে অতি শুভ সময়। আপুনি নতুন বাহন লাভ কৰিব পাৰে। আপুনি পৰিয়ালৰ সদস্যৰ সৈতে কোনো শুভ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাব পাৰে। আজি আপোনালোকৰ সন্তানৰ লগত আপোনালোকৰ ভাল সম্পৰ্ক থাকিব আৰু আপুনি তেওঁলোকৰ শিক্ষাত সহায় কৰিব, তেওঁলোকৰ কাম কাজত সহায় কৰিব, ভাল হ'ব। নতুন উদ্যোগত বিনিয়োগ কৰিলে লাভজনক হ'ব। আপুনি জ্যেষ্ঠ সদস্যসকলৰ সৈতে আপোনালোকৰ চলি থকা যি ধৰণৰ উদ্বেগ, যি ধৰণৰ সমস্যা, সেইসমূহৰ বিষয়ে আপোনালোকে আলোচনা কৰি ইতিবাচক কিছুমান দিশ লাভ কৰিব, ফল পাব বুলি কৈছে আৰু তেওঁলোকে উপযুক্ত সমাধান আগবঢ়াব। আপোনালোকৰ বিশেষকৈ মাতৃৰ এটা পুৰণি ৰোগৰ পুনৰ উদয় হ'ব পাৰে, গতিকে যাৰ ফলত অলপ অসুবিধাৰো হ'ব পাৰে, গতিকে অলপ সতৰ্কতা অৱলম্বন কৰিব লাগিব। বহুদিনৰ মূৰত পুৰণি বন্ধু এজনক লগ পাই আপুনি বহুত বেছি সুখী হ'ব বুলি কৈছে। এই সময়খিনিত বিশেষকৈ যোৱা খেলত ধন বিনিয়োগ কিছু লোকে কৰিব পাৰে, কিন্তু এই কামত কেতিয়াও আগ নাবাঢ়িব, নহ'লে আপোনালোকৰ নিজৰ লগতে নিজৰ ঘৰখনতো কিছু সমস্যা হ'ব পাৰে। যিসকলৰ অলপ হেবিট আছে, বেয়া অভ্যাস তেনেকুৱা ধৰণৰ, গতিকে এভইড কৰি চলিলে উপকৃত হ'ব। শুভ ৰং হ'ব আজি তুলা ৰাশি জাতক জাতিকাসকলৰ বাবে বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। দিনটো ভালদৰে পাৰ হওক, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। জয় হনুমান, ওম নমঃ শিৱায়। বৃশ্চিক ৰাশি লোকসকলৰ বাবে দিনটো মধ্যমীয়া। উপাৰ্জনৰ নতুন উৎস বিচাৰি পাব। আজি পৰিয়ালৰ লোকে আপোনালোকক কথাক সন্মান কৰিব, আপোনালোকৰ কাম কাজত সহায় কৰিব। আপুনি কিছুমান নতুন পদক্ষেপ আপোনালোকে ল'ব পাৰিব বুলি কৈছে। বিশেষকৈ পৰিয়ালৰ লোকে আপোনালোকক সন্মান কৰিব, যাৰ ফলত আপুনি সন্তুষ্ট হৈ থাকিব। যেতিয়া কিবা এটা কামত আপুনি উৎসাহ লাভ কৰিব, ঘৰৰ মানুহখিনিৰ পৰা, জীৱনসংগী হওক বা পিতৃ মাতৃৰ পৰাই হওক, আপোনালোকৰ কনফিডেঞ্চ বাঢ়িব আৰু তেতিয়া আপুনি কাম কৰিব, কষ্ট কৰিব বুলি কৈছে আৰু আপুনি সন্তুষ্ট হৈ হ'ব বুলি কৈছে। বিশেষ এটা কাম কৰাৰ বাবে প্ৰবল ইচ্ছা অনুভৱ কৰিব বুলি কৈছে। এই সময়খিনিত আপোনালোকৰ পৰিয়ালৰ সুখৰ বাবে বস্তুগত সম্পত্তি ক্ৰয় কৰিব পাৰে। অচিনাকি মানুহৰ কথাত নপৰাটো ভাল, কিয়নো তেওঁলোকে আপোনালোকক প্ৰতাৰণাও কৰিব পাৰে। আজি আৰ্থিক লেনদেনে আপোনালোকৰ মানসিক অশান্তিৰ সৃষ্টি কৰিব পাৰে। আপুনি হয়তো আপোনালোকৰ সন্তানৰ পৰা কিছু ভাল খবৰ পাব পাৰে। কিবা এটা কামৰ বাবে অলপ দূৰত্ব যাত্ৰা আপোনালোকৰ বা কিছু বিশেষকৈ ভ্ৰমণ কৰিবলগীয়া এটা পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে কিবা এটা কামৰ বাবে, কিন্তু ভ্ৰমণ কৰোঁতে সতৰ্কতা অৱলম্বন কৰিব দিছে। যদি গাড়ী মটৰ ব্যৱহাৰ কৰে নিশ্চয়কৈ সতৰ্কতা অৱলম্বন কৰিবই লাগিব। একে সময়তে আজি অভাৱনীয় লাভৰ সময়, কিন্তু গাড়ী চলোৱাৰ সময়ত কিন্তু প্ৰথমতে কৈছিলোঁ সাৱধান হ'ব লাগে, কিয়নো আপুনি আঘাত বা কিছু দুৰ্ঘটনাৰ আশংকা আছে। গতিকে সতৰ্কতা অৱলম্বন কৰক, নিজে সাৱধান হৈ থাকিলে ভাল হ'ব। কাৰো সৈতে কোনো ধৰণৰ ব্যৱসায়িক অংশীদাৰিত্ব সম্পৰ্কে চুক্তি চূড়ান্ত তৎক্ষণাত নকৰিব। সকলো দিশ বা জনা শুনা মানুহৰ পৰা পৰামৰ্শ লৈ আগবাঢ়ক, ভাল হ'ব, কিয়নো তেওঁলোকে আপোনালোকক কিছু ক্ষেত্ৰত প্ৰতাৰণাও কৰিব পাৰে, কিছুমান ক্ষেত্ৰত ঠগবাজিও কৰিব পাৰে। গতিকে ধ্যান ৰাখিব, আপুনি কিবা এটা চিন্তাত পৰিব। যদি আপুনি নতুন কাম এটা আৰম্ভ কৰিব বিচাৰে তেন্তে সেয়া আপোনালোকৰ বাবে ভাল হ'ব দিনটো মধ্যভাগৰ সময়খিনিত। ভাই ভনীৰ সৈতে চলি থকা যিকোনো বিবাদ সমাধান হ'ব পাৰে। কিবা এটা যদি তৰ্ক পেচাল হৈছিল, মিছ আণ্ডাৰষ্টেণ্ডিং হৈছিল, সেইখিনি ঠিক কৰক। বিপদে আপদে তেওঁলোকক কিছু ক্ষেত্ৰত আপোনালোকক হ'লেও লগ দিব, সংগ দিব। আপোনালোকৰ সম্পৰ্কবোৰ উন্নত হ'ব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত সফলতা লাভ কৰিবলৈ বৰ্তমান পঢ়া শুনাৰ ক্ষেত্ৰত ষ্টাডিৰ ক্ষেত্ৰত বহুত বেছি কেয়াৰফুল হ'ব লাগিব, গুৰুত্ব দিব লাগিব। বিশেষকৈ বাহিৰৰ চিন্তাবোৰ পৰিহাৰ কৰক, অপ্ৰয়োজনীয় যুক্তি তৰ্কৰ পৰা আঁতৰি থাকক, অপ্ৰয়োজনীয় বিশেষকৈ কাম কাজৰ পৰা আঁতৰি থাকক, মোবাইল ফোন কম্পিউটাৰ কমকৈ ব্যৱহাৰ কৰক, ষ্টাডিৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক, ভাল হ'ব বুলি কৈছে। আৰু যদি কিবা এটা কামত কনফিউজন লাগে বা পঢ়া শুনাৰ ক্ষেত্ৰত কিছু আপোনালোকৰ অসুবিধা পায়, নিশ্চয়কৈ ছিনিয়ৰ বা শিক্ষাগুৰুৰ পৰা সহায় লওক, পথ প্ৰদৰ্শন লাভ কৰিব, অনুকূল ফলাফল দেখিবলৈ সক্ষম হ'ব। গতিকে এই সকলোখিনি দিশৰ ওপৰত বৃশ্চিক ৰাশি জাতক জাতিকাসকলে গুৰুত্ব দিব। প্ৰেমত মধ্যমীয়া দেখা পোৱা গৈছে। স্বাস্থ্য পাতিৰ ক্ষেত্ৰত প্ৰথমতে কৈছিলোঁ স্বাস্থ্যৰ ধ্যান ৰাখক, স্বাস্থ্যৰ সম্পদ। স্বাস্থ্য ভাল হৈ থাকিলেহে আপুনি নিজৰ কামখিনি কৰিব পাৰিব, এই কথা সদায় মনত ৰাখিব। শুভ ৰং হ'ব আজি বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ বাবে ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 8। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ধনুৰাশি কিছু বিভ্ৰান্তিকৰ সময় বুলি কৈছে। গ্ৰহৰ অৱস্থানে ইংগিত দিছে যে এই সময়খিনিত ধৈৰ্যৰ প্ৰয়োজন আছে। মানসিক অস্থিৰতাৰ বাবে সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত অলপ অসুবিধা হ'ব পাৰে। পাৰিবাৰিক ক্ষেত্ৰত তৰ্কই কিন্তু উত্তেজনাপূৰ্ণ এটা পৰিৱেশৰ সৃষ্টি কৰিব পাৰে, গতিকে সাৱধান হওক। কিবা এটাৰ বাবে বিশেষকৈ বৰ্তমান ভয় ৰৈ যাব পাৰে, যাৰ ফলত আপুনি চিন্তা কৰিব। বিশেষকৈ প্ৰতিযোগিতাত সফলতা লাভ কৰি সুখী হ'ব ছাত্ৰ ছাত্ৰীসকল। প্ৰেম জীৱনৰ ক্ষেত্ৰত উৎসাহজনক হ'ব দিনটো। আজি হয়তো আপোনালোকৰ সন্তানৰ পৰা কিছু ভাল খবৰ
শুনিব পাব পাৰে কিবা এটা কামৰ বাবে আপুনি ছুটি ভ্ৰমণলৈ যাবলগীয়া হ'ব পাৰে বুলি কৈছে এই সময়খিনিত কিন্তু তৰ্কৰ পেচালত জড়িত নহ'ব আজিৰ দিনটোত নহ'লে সমস্যা হ'ব পাৰে আজি এই সময়খিনিত বিশেষকৈ কৈছে যে দেওবাৰৰ দিনটোত ধনুৰাশি জাতক জাতিকাসকলৰ যি প্ৰতিপত্তি বাঢ়িব আপুনি এখন বাহনৰ বিশেষকৈ আশীৰ্বাদ পাব বাহন কিনাৰ এটা বিশেষকৈ ছাপোৰ্ট পাব বুলি কৈছে যি আপোনালোকৰ ক্ৰয় কৰাৰ ক্ষেত্ৰত পৰিকল্পনা কৰি আছিল অনুকূল ফলাফল বুলি বিবেচনা কৰিব আপুনি কোৱা এটা বিশেষকৈ আপুনি কোৱা কথা এটাত বিশেষকৈ পৰিয়ালৰ কোনো সদস্যৰ বিশেষকৈ শূন্য হ'ব পাৰে গতিকে কথা কওঁতে অলপ সাৱধান হওক যিয়ে তেওঁলোকক অলপ বিচলিত কৰিব পাৰে কিছু ক্ষেত্ৰত আজি আপোনালোকৰ বিশেষকৈ কৈছে যে ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত যেন কিছুমান সমস্যাৰ যে সন্মুখীন হৈছে সেইখিনি ক্ষেত্ৰত শিক্ষকৰ পৰা পৰামৰ্শ ল'ব লাগে যদি আপুনি কোনো সমস্যাত পৰি আছে জীৱনসংগীৰ সৈতে আলোচনা কৰক কিছুমান গোপন কথা যদি লুকাই ৰাখে কিন্তু পিছত সমস্যা হ'ব পাৰে প্ৰকাশ পালে কিন্তু সেইখিনি ক্ষেত্ৰত সমস্যা হ'ব পাৰে গতিকে সেইবোৰ পোনপটীয়াকৈ শ্বেয়াৰ কৰাটো ভাল হ'ব যি ক'ব ডাইৰেক্টলি ক'ব পোনপটীয়াকৈ ক'ব জীৱনসংগীৰ লগত আলোচনা কৰক সুখ দুখত লগ দিয়ক বুলি কৈছে সকলো কথা শ্বেয়াৰ কৰক তেতিয়া আপোনালোকৰ যি বৈবাহিক জীৱন বা আপোনালোকৰ সাংসাৰিক জীৱন বহুত বেছি ভাল হ'ব গতিকে এইখিনি ক্ষেত্ৰত গুৰুত্ব দিব কোনো কথাৰ লোকঢাক নকৰিব আজি আপোনালোকৰ নতুন সম্পত্তি কিনাৰ এটা সপোন বা কিছু লোকৰ ড্ৰিমছ সেইখিনি পূৰণ হ'ব পাৰে সপোন পূৰণ হ'ব পাৰে উইচ পূৰণ হ'ব পাৰে যিখিনি আপুনি বহু দিনৰ পৰা কামনা কৰিছিল মনত ভাবি আছিল পৰিকল্পনা কৰিছিল সেই ধৰণৰ সপোনবোৰ হয়তো আজি বাস্তৱিত হোৱাৰ বাবে এটা ভাল সময় বুলি কৈছে এই সময়খিনিত কিন্তু প্ৰেম জীৱনত অলপ সতৰ্কতা অৱলম্বন কৰিব লাগিব ইজনে সিজনৰ ওপৰত সন্দেহ ভাৱবোৰ পৰিহাৰ কৰক আঁতৰাব লাগিব সন্দেহে কিন্তু বিভ্ৰান্তিকৰ বা সমস্যাৰ সৃষ্টি কৰিব পাৰে কিছু আপোনালোকৰ মাজত বিভেদ সৃষ্টি কৰিব পাৰে গতিকে ধ্যান ৰাখক শুনা কথাত তৎক্ষণাত বিশ্বাস নকৰিব তৎক্ষণাত যিকোনো সিদ্ধান্ত বা যিকোনো টান কথা আপোনালোকে বৰ্তমান সময়ত একেবাৰে ইউজ নকৰিব ব্যৱহাৰ নকৰিব নহ'লে সমস্যা হ'ব পাৰে গতিকে এই দিশত ধনুৰাশি জাতক জাতিকাসকলে অলপ গুৰুত্ব দিব লাগিব শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 8 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব দিনটো শুভ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ এবাৰ আহিছোঁ মকৰ ৰাশিলৈ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন এই সময়খিনিত কৈছে যে অগ্ৰগতিৰ দুৱাৰ মুকলি কৰিব ব্যৱসায়ত লাভে আনন্দ কঢ়িয়াই আনিব ব্যৱসায়ীসকলক শুনা কথাৰ পৰা ভিত্তি কৰি যুক্তি আৰক কিয়নো ইয়াৰ ফলত লোকচানৰ সৃষ্টি হ'ব পাৰে গতিকে এইখিনি ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰিব লাগিব আৰ্থিক বিষয়তে আপোনালোকক অলপ অসুবিধা দিব পাৰে বন্ধু বান্ধৱীৰ পৰা আৰ্থিক পৰামৰ্শ লাভ কৰিব টকা পইচা সম্পৰ্কে কিছু ৰাস্তা লাভ কৰিব কিন্তু কাকো আপুনি বিশেষকৈ বিশ্বাস নকৰিব বিশেষকৈ কাৰোবাৰ প্ৰভাৱিত হ'বলৈ আপোনাক বিশেষকৈ প্ৰভাৱিত কৰিবলৈ নিদিব কিয়নো ইয়াৰ ফলত লোকচানৰ সৃষ্টি হ'ব পাৰে কিছুমান ব্যক্তি আপোনালোকক স্বাৰ্থৰ বাবে স্বাৰ্থৰ কাৰণে নিজৰ স্বাৰ্থৰ বাবে নিজৰ স্বাৰ্থ আদায় কৰিবৰ কাৰণে আপোনালোকক ব্যৱহাৰ কৰিব পাৰে গতিকে তেনে লোকৰ পৰা আঁতৰি থাকক বা বুজি পাব লাগিব কি কাৰণে আপোনালোকক ইউজ কৰিছে কি কাৰণে আপোনালোকক কিছুমান পৰামৰ্শ দিছে গাইডেন্স দি আছে বা কিছুমান উচতনিমূলক কথা কৈছে নেকি সেইখিনি ক্ষেত্ৰতো ধ্যান ৰাখিব লাগিব ছাত্ৰ ছাত্ৰীৰ বাবে উচ্চ শিক্ষাৰ পথ প্ৰশস্ত কৰা হ'ব চাকৰি বিচৰাসকলে বা নিবনুৱাসকলে সফলতা লাভ কৰিবলৈ বৰ্তমান ষ্টাডিৰ ক্ষেত্ৰত বা যি কাম কৰিবলৈ চেষ্টা কৰি আছে যি কামত আপুনি লাগি আছে তাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব বৈবাহিক জীৱনত প্ৰেম আৰু পাৰস্পৰিক যি আপোনালোকৰ সহায়ৰ সেইখিনি প্ৰাধান্য থাকিব বুলি কৈছে বুজি পাব ইজনে সিজনৰ অনুভৱক গ্ৰহৰ অৱস্থানে ইংগিত দিছে যে আপোনালোকৰ বাবে এক স্বাভাৱিক সময় বিৰোধীৰ প্ৰতি কিন্তু সতৰ্ক হোৱাটো অত্যন্ত প্ৰয়োজন প্ৰথমতে কৈছিলোঁ কাৰোবাক বিশ্বাস কৰোঁতে সাৱধান হ'ব লাগিব শত্ৰুক বিশেষকৈ আপোনালোকৰ ওপৰত হাবি হ'বলৈ নিদিব বিৰোধীৰ প্ৰতি সতৰ্ক হ'ব লাগিব কেয়াৰফুল হ'ব লাগিব অপ্ৰয়োজনীয় বিপদৰ পৰা আঁতৰি নিজৰ কামত ভালদৰে মন দিয়ক এই সময়খিনিত আনৰ কামত হস্তক্ষেপ কৰিলে আপোনালোকৰ সমস্যা হ'ব পাৰে যদি আপোনালোকৰ স্বাস্থ্য অৱনতি ঘটিছে তেন্তে আপোনালোকৰ বাবে আজিৰ দিনটোত ভাল হ'ব পৰিয়ালৰ সদস্যৰ পৰা আশা কৰাৰ ধৰণে সহায় লাভ কৰিব পুৰণি বন্ধু এজনে হয়তো আপোনালোকক বহু দিনৰ মূৰত লগ কৰিব পাৰে বা আপুনি ক'ৰবাত ছাডেনলি লগ পাব পাৰে বুলি কৈছে যি আপোনালোকক মানসিক শান্তি দিব কনফিডেন্স এটা দিব আপুনি কৰ্মক্ষেত্ৰত দলীয় পৰিৱেশত কাম কৰিব যাৰ ফলত আপোনালোকৰ আগবাঢ়ি যোৱাৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পাইছে মকৰ ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে বিশেষকৈ ব্যৱসায়ত লাভান্বিত হ'ব ব্যৱসায়ত কাপোৰৰ ব্যৱসায় কৰাসকলে ইলেক্ট্ৰনিক সামগ্ৰী ব্যৱসায় কৰাসকলে তেওঁলোকে বিশেষকৈ ব্যৱসায় ক্ষেত্ৰত মুনাফা লাভ কৰিব বুলি কৈছে বাকী ব্যৱসায়ীসকলৰ বাবে দিনটো মধ্যমীয়া কিন্তু বিনিয়োগৰ ক্ষেত্ৰত অলপ সাৱধান হোৱাটো প্ৰয়োজন আছে শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 3 যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব কুম্ভ ৰাশিলৈ আগবাঢ়িছোঁ আজি কুম্ভ ৰাশি জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন এই সময়খিনিত অলপ কনফিউজনত থাকিব আজি এই সময়খিনিত ব্যৱসায়ত আপুনি হয়তো পূৰ্বৰ পৰিকল্পনাৰ পৰা ভাল ফলাফল দেখিব যি আপোনালোকক আনন্দ কঢ়িয়াই আনিব বুলি কৈছে যদি দীৰ্ঘদিনীয়া কোনো প্ৰকল্প আপোনালোকক অলপ অসুবিধা দি আহিছে তেন্তে সেয়াও সম্পূৰ্ণ হ'ব পাৰে যদি আপুনি কোনো শাৰীৰিক সমস্যাত অশান্তি পাই আছিল তেন্তে হয়তো সকাহ পাব পাৰে ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ শিক্ষকৰ সৈতে শৈক্ষিক যি প্ৰত্যাহ্বানৰ বিষয় কথা পাতিব লাগে বুলি কৈছে জ্যেষ্ঠসকলৰ পৰা গাইডেন্স লাভজনক হ'ব
একে সময়তে এই সময়খিনি বিলাসী সামগ্ৰীৰ প্ৰতি আপোনালোকৰ আগ্ৰহ বাঢ়িব আপুনি হয়তো আপোনালোকৰ জীৱনত এটা ডাঙৰ সিদ্ধান্ত আজিৰ দিনটোত ল'ব পাৰে আৰু জ্যেষ্ঠ সদস্যসকলৰ কথাত আপুনি সন্তুষ্ট হ'ব আজি পিতৃ মাতৃৰ সৈতে নিজৰ মনৰ ভাৱবোৰ শ্বেয়াৰ কৰক আজি জীৱনসংগীৰ পৰা উপহাৰ হিচাপে কিবা এটা দামী বস্তু লাভ কৰিব পাৰে বুলি কৈছে পিতৃ মাতৃৰ আশীৰ্বাদত সফলতাৰ দিশে আগবাঢ়িব আজি আপোনালোকৰ ব্যৱসায়ৰ উপাৰ্জন ভালে হ'ব বিভিন্ন কৰ্মসংস্থাপনত থকাসকলে গধুৰ কামৰ বোজাৰ সন্মুখীন হ'ব পাৰে যিসকলে ছানডে দিনটোতো কৰ্মৰত তেওঁলোকৰ বাবে কামত আজি প্ৰেছাৰ থাকিব অলপ বৈবাহিক জীৱনৰ বিশেষকৈ আপোনালোকে দেখা পোৱা গৈছে যদি আপোনালোকৰ জীৱনসংগীৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটি আছে বা কিছু শাৰীৰিকভাৱে তেওঁলোকে মানসিকভাৱে অশান্তি হৈ আছে অশান্তিগ্ৰস্ত হৈছে তেন্তে তেওঁলোকৰ স্বাস্থ্য শাৰীৰিক মানসিক সকলোৰে স্বাস্থ্যৰ যত্ন লওক বুলি কৈছে নিশ্চয়কৈ তেওঁলোকে কিছু অনুকূল ফলাফল লাভ কৰিব সাহস দিব জীৱনসংগীয়ে যদি কিবা এটা ভাল কামত আগবাঢ়ে আপুনি বিশেষকৈ লাইফ পাৰ্টনাৰ হিচাপে আপোনালোকে ছাপোৰ্ট দিব নিশ্চয়কৈ তেওঁলোকে সফল হ'ব কনফিডেন্স বাঢ়িব প্ৰতিটো কামতে আপোনালোকে সাহস দিব কিন্তু নিজৰ জীৱনসংগী বৈবাহিক জীৱনত বিশেষকৈ জীৱনসংগীক কেতিয়াও আপোনালোকে বেলেগৰ আগত বেয়া দুখবোৰ বা তেওঁলোকৰ উইকনেছবোৰ কেতিয়াও আপোনালোকে প্ৰকাশ নকৰিব কাৰণ কিছুমান ব্যক্তি আপোনালোকৰ জীৱনসংগীৰ দুৰ্বলতাৰ সুযোগ লৈ আপোনালোকক কেতিয়াবা আপোনালোককৈ ইনচাল্ট কৰিব পাৰে গতিকে এইখিনি ক্ষেত্ৰত গুৰুত্ব দিব কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে প্ৰেমত অলপ সতৰ্কতা অৱলম্বন কৰিব লাগিব আজি আনক তৎক্ষণাত বিশ্বাসত নল'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7 যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব দিনটো শুভ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ মীন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে আপোনালোকৰ বুদ্ধিমত্তা আৰু উৎসাহ বৃদ্ধি পাব আজি একে সময়তে উপাৰ্জনৰ নতুন উৎসৱ আৰু আপুনি উপকৃত হ'ব সেইখিনি ক্ষেত্ৰত উপাৰ্জনৰ নতুন উৎসৱ পাব বুলি কৈছে ব্যৱসায়ীসকলে বৰ্তমান বিশেষকৈ প্ৰডাক্ট মাৰ্কেটিঙৰ ওপৰত গুৰুত্ব দিব লাগে পাৰিবাৰিক বিবাদৰ বাবে কিছু সুখ আৰু শান্তিৰ প্ৰভাৱত আপোনালোকৰ প্ৰভাৱ পৰিব পাৰে কিন্তু আতংকিত হোৱাৰ প্ৰয়োজন নাই বুলি কৈছে মাত্ৰ আপোনালোকৰ সমাধানৰ বাবে চেষ্টা কৰক কিছু লোকৰ ব্যৱসায়িক ভ্ৰমণৰ পৰিকল্পনা কৰিব গাঁঠিৰ বিষৰ সমস্যাই আপোনালোকক কিছু ক্ষেত্ৰত অশান্তি দিব পাৰে ছাত্ৰ ছাত্ৰীসকলে নিজৰ বয়োজ্যেষ্ঠসকলক সন্মান কৰিব এই সময়খিনিত বিশেষকৈ সেয়া ঘৰৰ পৰা হওক বা বাহিৰৰ পৰা হওক কিন্তু জ্যেষ্ঠসকলৰ যি পৰামৰ্শ পাব সেইখিনি ল'ব বুলি কৈছে সামাজিক পৰ্যায়ত আপোনালোকৰ কামতকৈ আপুনি কি কয় সেয়া বেছি গুৰুত্বপূৰ্ণ আজি আপোনালোকৰ ৱৰ্ক প্লেছত কামৰ বা কৰ্মৰ ক্ষেত্ৰত নতুন বিশেষকৈ কামৰ বাবে ইমেইল পাব পাৰে দায়িত্ব পাব পাৰে চাকৰি প্ৰত্যাশীসকলে সহকৰ্মীসকলৰ সৈতে কাম কৰিবলগীয়া হ'ব পাৰে প্ৰেম আৰু বৈবাহিক জীৱনৰ সৈতে সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত নিয়োজিত হ'ব শিল্পী ক্ৰীড়া জগতৰ লগত জড়িত লোকসকলে কঠোৰ পৰিশ্ৰম কৰিলেহে সফলতা পাব বুলি কৈছে একে সময়তে ছাত্ৰ ছাত্ৰীসকলে অতি আত্মবিশ্বাস এৰাই চলিব লাগে কাৰণ অতিমাত্ৰা আত্মবিশ্বাস স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ'ব পাৰে সামাজিক আৰু ৰাজনৈতিক পৰ্যায়ৰ যিসকল লোক আছে বিৰোধী আপোনালোকৰ কাৰ্যক বাধা দিব পাৰে কৰ্মস্থলীত পলম হোৱাৰ বাবে কিছু ক্ষেত্ৰত বিশেষকৈ কৈছে যে সময়মতে কাম কৰিব নোৱাৰিব পাৰে এজন পেছাদাৰী ব্যক্তি অফিচৰ কাম বিশেষকৈ কাৰোবাৰ লগত কঠোৰ কথা কোৱাৰ পৰা বিৰত থাকিব লাগে নহ'লে বিবাদ হ'ব পাৰে আজি প্ৰেম বা বৈবাহিক জীৱনৰ দিনটো দ্বিতীয় আধাৰত বিশেষকৈ বিশ্বাসৰ অভাৱৰ সন্মুখীন হ'ব পাৰে বিশেষকৈ ব্যৱসায়িক অংশীদাৰসকলে দিনটো দ্বিতীয় আধাৰৰ সময়খিনিত আপোনালোকৰ কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে ব্যৱসায়ীসকলে অত্যাধিক আক্ৰমণাত্মক হোৱাৰ পৰা বিৰত থাকিব লাগে চকুৰ বিষৰ কিছু লোকৰ সমস্যা বাঢ়িব পাৰে পৰিয়ালত পুৰণি বস্তু উন্মোচনৰ বাবে পৰিস্থিতি অৱনতি ঘটিব পাৰে আজি ক্ৰেডিট কাৰ্ডৰ ব্যৱহাৰত ভাৰসাম্য ৰক্ষা কৰক অতিৰিক্ত ক্ৰয় এৰক বুলি কৈছে বন্ধুৰ কিবা এটা বিশেষ কথাই আপোনালোকৰ মনত আঘাত দিব পাৰে গতিকে বেছি গভীৰভাৱে চিন্তা নকৰিব সমস্যাবোৰ নিশ্চয়কৈ সমাধান হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 8 যদিহে আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব মীন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো ভালদৰে পাৰ হওক আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টো লাইক এটা কৰি আপোনালোকৰ পৰিয়ালবৰ্গ আত্মীয়বৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আপোনালোকৰ ভালে থাকক সকলোৱে কুশলে থাকক সুস্বাস্থ্য কামনা কৰিছোঁ ধন্যবাদ